আজি প্ৰথমে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যে শিৱসাগৰ ছোৱালী কলেজে তাই চাউল স্কফা অধ্যয়ন কেন্দ্ৰটো আৰম্ভ কৰিছে আৰু মই উন্মোচন কৰি পাই খুব নিজকে ধন্য মানিছোঁ। আৰু এনেকুৱা অধ্যয়ন কেন্দ্ৰ পৃথিৱীত বহুত হৈছে, আমাৰ অসমত ইমান হোৱা নাই। তথাপিও দুই এখন ঠাইত কলেজত বা ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত হৈছে, হ'বলৈ আৰম্ভ কৰিছে, ভালেই হৈছে। আৰু টাই ভাষা অধ্যয়নটো একেবাৰে নাই হোৱা বুলি ক'ব নোৱাৰি। টাই ভাষা অধ্যয়ন হৈছে আজিকালি, আগতে নহৈছিলে কিন্তু বৰ্তমান হৈছে। যেনে ডিব্ৰুগড় ইউনিভাৰ্চিটিত টাই ডিপ্ল'মা কৰ্চ এটা হৈ গৈছে। আৰু মই নিজে পূৰ্বাঞ্চল তেখেতৰ সম্পাদক থাকোঁতে 200খন স্কুলত টাই ভাষা মাষ্টৰ শিক্ষক নিয়োগ কৰিব পাৰিছিলোঁ। এতিয়া পঢ়াই আছে। বহুতে কয় যে ল'ৰা ছোৱালীবিলাক নপঢ়ায়, তেওঁলোকে নাজানে। সেইটো নহয়, তেওঁলোকে জানে, পঢ়ায়, ভাল পঢ়িছে। আৰু LP স্কুলত ক খ মানততো একেবাৰে সুন্দৰকৈ ভাষা শিকিব নোৱাৰি। আখৰকেইটা শিকাওঁ, ABCD নিচিনা কিছুমান দুই এটা শব্দ শিকিছে, এই বহুত। আৰু তাত কমিউনেল নাই হোৱা। কেৱল আহোমবিলাকে যে পঢ়িছে সেইটো নহয়, অন্য সকলেও পঢ়িছে। মইতো কেতিয়াবা কোনো স্কুলত দেখোঁ যে অন্য সম্প্ৰদায়ৰ, আহোমৰ বাহিৰে অন্য সম্প্ৰদায়ৰ মানুহে কেতিয়াবা একদম ফাৰ্ষ্ট পোৱা দেখিছোঁ। আৰু ডিপ্ল'মা কৰ্চত দেখিছোঁ নেপালী ছোৱালী, বঙালী ছোৱালীয়ে বেছি ভাল ৰিজাল্ট কৰা মই দেখিছোঁ। কাৰণ অধ্যয়নত কোনো জাতৰ কথা নাই। আগতে অসমত ধাৰণা আছিল যে টাই এখন আহোম অধ্যয়ন কৰিলে অকল আহোমবিলাকে কৰিব লাগে, বেলেগে নকৰে, আঁতৰি থাকে। কিন্তু এইটো নহয়, গোটেই পৃথিৱীৰ ইউৰোপীয়ান বগা মানুহবিলাকেহে বেছিকৈ টাই অধ্যয়ন কৰিছে। ভাৰতবৰ্ষত এইটো কম। ভাৰতবৰ্ষত কম যদিও কলিকতা ইউনিভাৰ্চিটিত আছে আৰু দিল্লীত ইউনিভাৰ্চিটিত দুই এটা অনুষ্ঠান আছে এইবিলাক। কিন্তু বেছিকৈ বগা মানুহবিলাকৰ দেশত বেছিকৈ বহু অধ্যয়ন হৈছে। আৰু জাপানীবিলাকে বহুত অধ্যয়ন গভীৰভাৱে কৰিছে। আৰু এইটো কথা যে অধ্যয়নৰ যোগেদিহে দেশ শাসন কৰিব পাৰে, মানুহে প্ৰসাৰ কৰিব পাৰে। আমেৰিকাই গোটেই পৃথিৱী দখল কৰিব পৰাৰ মূল কাৰণটো হ'ল তেওঁলোকে অধ্যয়ন কৰে। সকলো জনগোষ্ঠী, জাতি জনগোষ্ঠীয়ে অধ্যয়ন কৰি ৰাজনীতিক, ভাষা, সাহিত্য, সংস্কৃতি, সেইকাৰণে তেওঁলোকে পৃথিৱীত ওপৰত উঠিব পাৰিছে। আৰু লাহে লাহে জাপানীবিলাকে পাৰিছে, এইটো গম পাইছে। তাত থাইলেণ্ডো কোনো কম হৈ থকা নাই। গতিকে আমি অসমে সেই নেতৃত্ব ল'ব লাগে, অসমেও পাৰিব লাগে। অসমৰ কাৰণ বহুত জনগোষ্ঠীৰে ভৰা ইয়াত, সকলো জনগোষ্ঠীৰ কথা আমি জানিব লাগে আৰু কৰিব লাগে, অধ্যয়ন কৰিব লাগে। সেইকাৰণে এইটো ভালেই হৈছে। টাই অধ্যয়নটো কমি যোৱা নাই, বৰঞ্চ বাঢ়িছে। আৰু ইমানকৈ হ'ব বুলি তাত ভাবিব নোৱাৰি, কাৰণ ইয়াত অন্যান্য বহু সম্প্ৰদায় আছে, বহু কথা আছে, ৰাজনৈতিক কথা আছে। তথাপি তাৰ মাজতে হৈছে। এতিয়া আপোনালোকে ভাবিলে আচৰিত পাব, আহোমবিলাকে পইচা দিয়া নাই। হিমন্ত বিশ্ব শৰ্মাৰ বামুণ মানুহ হৈও তেওঁ আমাৰ হাবুঙত, মই নিজে তাৰ উপদেষ্টা বনাই আছোঁ। তাত মঠ মন্দিৰ, ঘৰ বাৰী, টাই মিউজিয়াম বনাবলৈ সেইদিনা অলপতে দিছে 3 কোটি, বনাই আছোঁ। মই তেওঁক বিৰুদ্ধে কথা ক'বলৈ মন গ'লেও কথা ক'ব নোৱাৰা হৈছোঁ, কাৰণ মোক পইচা দিছে, মই বনাই আছোঁ। আৰু ৰাইজ ইমান তাত গৈছে, মই সেইবিলাকতে আহোম টেম্পলটো, আহোম ভাষাৰে যিটো পুৰোহিতবিলাকে আশীৰ্বাদ দিছে, তাত অন্য জনগোষ্ঠীৰ মানুহেও এই আশীৰ্বাদ লৈছে। গতিকে মই এইটো সমন্বয় দেখি খুব আনন্দিত হৈছোঁ আৰু কৃতকাৰ্য হৈছোঁ, মই নিজে ভাবিছোঁ।